হয়তো আপোনালোকে বিশ্বাস নকৰিব 10 ছেপ্টেম্বৰ দিনাখন মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে গোটেই দিনটো অপেক্ষা কৰি আছিলোঁ বাতৰি চাই আছিলোঁ ফোনত আপডেট লৈ আছিলোঁ কিবা তথ্য বা প্ৰমাণ দেখাব বুলি আৰু তেনেকৈ ৰাতি হৈ গ'লগৈ তাৰ পিছতো মুখ্যমন্ত্ৰীয়ে একো তথ্য প্ৰমাণ দেখাব নোৱাৰিলে আৰু মই ভাবিলোঁ 11 ছেপ্টেম্বৰ দিনাখন দেখাব নেকি আৰু আজি 11 ছেপ্টেম্বৰ দিনা ৰাতি 11টা বাজি পিছত মই ভিডিঅ'টো বনাই আছোঁ তাৰ পিছতো একো তথ্য প্ৰমাণ নাই যদি আপোনাৰ ঠাইত তথ্য প্ৰমাণ আছে তেনেহ'লে ৰাজহুৱা কৰক আৰু গ্ৰেপ্তাৰ কৰক তেখেতক ফাঁচি দিয়া কথা এজনে কৈ আছিল ফাঁচি দি দিয়ক যদি একো প্ৰমাণ তথ্যই নাই এনে মিডিয়া সন্মুখত এনে কিবা কিবি কিয় দেখাই থাকিব লাগে যদি তথ্য আছে ইমান দিনে কিয় লুকুৱাই ৰাখিব লাগে 10 তাৰিখে দেখাম বুলি ক'লে সকলো অসমৰ ৰাইজ অপেক্ষা কৰি আছিল আৰু তাৰ পিছত আপোনাৰ ফুল অফ চিনেমাখন দেখাই দিলে ইয়াৰ পৰা গম পোৱা গ'ল আপুনি এনে টাইম পাছ কৰি আছে বেলেগ একো নাই যদি প্ৰমাণ আছে দেখাব লাগিছিল আৰু আপুনি কৈছে যদি দেখাব নোৱাৰে পদত্যাগ কৰিম বুলি তো ভাল দিন বাৰটা চাই আপোনাৰ পদত্যাগ কৰি দিয়ক আৰু গৌৰৱ গগৈ এই ক্ষেত্ৰত মানহানি কেছ দিব লাগে তেখেতৰ ইমেজটো বেয়া কৰি আছিল ইমান দিনে পাকিস্তানী দেশদ্ৰোহী কিবা কিবি সেইটোৱে টাইম বৰবাদ কৰিছে নিজৰো টাইম বৰবাদ কৰিছে আমাৰো কৰিছে বেলেগ একো নাই বুলি ভাবোঁ